এভৰিৱান মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এটি হঠাতে আমাৰ প্ল্যান হ'ল আমি ৱেষ্ট মিডলেণ্ড সাফাৰী পাৰ্কলৈ আজি হৈছে দেওবাৰ আৰু ৰাতিপুৱা ভাগত আমি শুই উঠিয়ে ভাবিলোঁ কৰবাত যোৱা যাওক কাৰণ অকমান বতৰটো ৰ'দো আছিলে কিন্তু গৰম আছে 31 ডিগ্ৰী টেম্পাৰেচাৰ বাহিৰত আছিলে তথাপিও ভাবিলোঁ কি কৰবাত যোৱা যাওক এনে কিয় দিনটো ঘৰতে সোমাই থাকোঁ আমাৰ বহু আগৰে পৰা প্ল্যান আছিলে যে আমি সাফাৰী পাৰ্কখনলৈকে যাওঁ কাৰণ বহুত ভাল হয় পাৰ্কখন যিমান আমি ৰিভিউ পাই আছিলোঁ গতিকে আমি যোৱা যাওঁ সেই কাৰণে আমি চালোঁ টিকেট আৰু অকমান আমাৰ লছ হৈ গ'ল বাৰু টিকেটটো এনে নৰমালি যদি আমি আগতীয়াকৈ টিকেট বুক কৰিলোঁ হয় তেতিয়াহ'লে আমাৰ 20 পাউণ্ডছকৈ পাৰ পাৰ্চন হৈ গ'ল হয় কিন্তু আমি ইমিডিয়েটলি টিকেট কৰা কাৰণে আমাৰ পৰিলে 25 পাউণ্ডছকৈ যিটো 5 পাউণ্ডছ আমি পাৰ পাৰ্চন এক্সট্ৰা ভৰিব লগা হ'ল কিন্তু যিয়ে নহওক আমি যাব মন আছিলে কাৰণ পিছলৈকে ঠাণ্ডা পৰিলে যোৱা হয় নে নহয় সেইবোৰ ভাবি আমি ভাবিলোঁ যোৱাই যাওক বেছি দূৰো নহয় এঘণ্টা ৰাস্তা হয় যেতিয়া আমি গইলোঁ তো আমি আমাৰ ফ্ৰেণ্ডৰ যিটো আমাৰ লিমিংটনত থকা ফ্ৰেণ্ড আছে সিহঁতে বেলেগ গাড়ীতে আহিছিলে কিন্তু আমি একেখন গাড়ীতে পিছতকে মানে ভিতৰত পাৰ্কখনলৈ যাব পাৰিম কাৰণ ইয়াতে নিজৰ কাৰ লৈ ভিতৰত পাৰ্কৰ ভিতৰত সোমাব পাৰি সাফাৰী পাৰ্কখনত আৰু এনে নৰমালি কিছুমান আপুনি যদি বিচাৰে টুৰিষ্ট টাইপৰ বাছো আছে য'ত গাইড প্ৰভাইড কৰে আৰু ধুনীয়াকৈ গাইডে সকলোখিনি বুজাই গৈ থাকে তো তাকো কৰিব পাৰি কিন্তু আমি ভাবিলোঁ কি আমি নিজৰ গাড়ীতে যোৱা যাওক অকমান সেইটো এক্সপিৰিয়েঞ্চো লৈ লওঁ ইমান ধুনীয়াকৈ ইয়াতে সেইটো দেখিছোঁ যে সকলোখিনি এনিমেল বাহিৰতে ঘূৰি ফুৰিব আৰু আমি আমাৰ গাড়ীৰ ভিতৰতে থাকিব লাগিব তো কিছুমান ৰুল আছে তো বলকচোন এতিয়া আমি সিহঁতৰ কাৰণে ৰখি আছোঁ কাৰণ সিহঁতে এতিয়ালৈকে পাৰ্কৰ মানে আমাৰ মেইন গেটলৈকে আহি পোৱা নাই সিহঁতক লৈ আমি এতিয়া এন্ট্ৰি কৰিম আৰু এয়া বাহিৰৰ পৰা অকমান দেখিবলৈ পাইছোঁৱে কি হয় তো ইহঁতক আমি গাড়ীৰ কাৰণে এতিয়া ৰখিলোঁ ইহঁতে আহি পাবই আৰু 2 মিনিটমান আছে ফোন কৰিছিলোঁ তাৰপিছত এয়া আয়ানে যেতিয়াই গাড়ীখন আমি ৰখাই দিওঁ ই জল্দি হাৰ পাই যায় গাড়ীখন চলি থাকিলে ধুনীয়াকৈ টোপনি আহি গৈ থাকে একদম আৰামত আহি থাকে ন অকমান লৰচৰ হৈ থাকে সেইকাৰণে কেতিয়াবা এনেকুৱা লাগে আমি তাক গাড়ীতে বহাই থাকিম যদি কেতিয়াবা টোপনি নাহে এনেকুৱা মন যে গাড়ীতে আমি লৈ ঘূৰি ফুৰিম মানে ধুনীয়াকৈ টোপনিও ভালকৈ আহি যায় তো এয়া আমি এতিয়া সিহঁতে আহি পালে আৰু এতিয়া আমি যাওঁ ইয়াতে ফাৰ্ষ্ট আমি টিকেটটো দেখাব লাগে তো এয়া দেখালোঁ মই বাৰু বেছি কৈ নাথাকোঁ এতিয়া আমি এন্ট্ৰি কৰিলোঁ ধুনীয়াকৈ ভিতৰত আৰু ইয়া আফ্ৰিকান ৰাইনো হয় অকমান দেখিবলৈ বেলেগ ধৰণৰ হয় দেখিছেনে অকমান বেলেগ হয় অকমান ভিডিঅ' হয় তো মই তেনেকৈ সকলোখিনি ৰাখিছোঁ কাৰণ কোনখিনি ডিলিট কৰিব মোৰ ভাল নালাগিলে কাৰণ এইখিনি মেমৰি হিচাপেও থাকি যাব
ইমান সন্মুখৰ পৰা দেখিব পাই বহুত বেছি ভাল লাগিছে আৰু গড়বোৰৰ যেনেকৈ মানে এটা ভয় লাগে ন সেইটো কিন্তু ভয় ইয়াতে নালাগে নাজানো কিয় বহুত ধুনীয়াকৈ একো এনেকুৱা টুৰিষ্টক একো মানে এটাকো কৰা আমি এতিয়ালৈকে শুনা নাই তো ইমান ধুনীয়াকৈ দেখিছোঁ মানে সন্মুখতে একদম গাড়ীৰ কাষতে তো অকণমান ৰৈ পিনে আমি চাইছোঁ আৰু এনেকুৱা হয় মানে আমি খোৱা বস্তু কিছুমান লৈ যাব পাৰোঁ আৰু সিহঁতক দিব পাৰোঁ কিন্তু আমাৰ বহুত জল্দি প্লেনটো হোৱাৰ কাৰণে আমি সেইবোৰ বস্তু একদমেই পাহৰি থাকিলোঁ তো এনেকৈ অকণমান ভিডিঅ'টো চাই গৈ থাকক তো ইয়াতে এনেকুৱা কটেজো আছে বহুখিনি তাতো থাকিব পাৰি কিন্তু কথাটো হৈছে কি ইয়াতে কটেজখিনিৰ বহুত বেছি দাম হয় পাৰ ডে মানে 500 পাউণ্ডছ মান হয় তো অলমষ্ট 50,000ৰ ওপৰত আৰু কটেজখনৰ এটা ভাল যিখন কটেজৰ পৰা মানে ডাইৰেক্ট জিৰাফখিনি দেখা পোৱা যায় আৰু আমি এতিয়া বেলেগ এটা ৰাস্তাইদি আমি গোটেইখিনি এনিমেল চোৱাৰ পিছত যেতিয়া ঘূৰি আহিম তেতিয়া আমি জিৰাফখিনি চাব পাৰিম আমি একো বস্তু খাবলৈ নিনিয়াৰ কাৰণে বহুত বেছি বেয়া লাগিছে আমাৰ সন্মুখৰ গাড়ীখিনি ধুনীয়াকৈ দি গৈ আছে একদম যে কিয় পাহৰি থাকিলে এনেকুৱা লাগিছে ধুনীয়াকৈ কিছুমানে পিনাটছ লৈ গৈছে গাজৰ লৈ গৈছে কিবাটো আমি নিব পাৰিলোঁ হয় বেয়া লাগিছে আৰু এই কেমেলটো দেখিছেনে একদম বেলেগ হয় মই কেতিয়াও দেখা নাছিলোঁ এনেকুৱা কেমেল একদম কাষেৰে গৈছে এটা বেলেগ ভাল লাগে একদম এই দেখিছেনে সন্মুখৰ গাড়ীখনে কি ধুনীয়াকৈ খাবলৈ দিছে একদম ৰখি দিছে খাই আছে বাট আমি সেইখিনি মিছ কৰিলোঁ যে আমি বস্তুখিনি নিব নোৱাৰিলোঁ নেক্সট টাইম আমি আহিলে সঁচাকৈ আনিবলৈ আমি চেষ্টা কৰিম
আৰু এয়া যে ইয়াত ইণ্ডিয়ান ৰাইনো হয়, আমাৰ অসমৰ ৰাইনো ইয়াতে আছে। ইণ্ডিয়ান ৰাইনো মানে ইয়াতে ওৱান হৰ্ণ ৰাইনো দেখিবলৈ পাইছোঁ। বহুত ভাল লাগিছে যে আমাৰ অসমৰ যিটো গৌৰৱ হয় সেই গৌৰৱক ইয়াতে আমি দেখিবলৈ পাইছোঁ, ভাল লাগিছে। কিন্তু ভালকৈ মই ফটোহে লোৱা নহ'ল বা সন্মুখৰ পৰা আৰু ভিডিঅ' আমি কৰিব পৰা নহ'ল, কাৰণ সেইখিনি টাইমতে মোৰ বেবী সাৰ পাই গ'ল আৰু মই অকণমান তাক ল'ব লগা হ'ল কাৰণে আৰু এনেকুৱাই হ'ল। তো এতিয়া আমি এন্ট্ৰি কৰি আছোঁ বনৰ ৰজা চাবলৈ আৰু ধুনীয়াকৈ এনে বাহিৰত সিহঁতে খোজকাঢ়ি থাকে, কিন্তু সিদিনাখন এনে ওপৰতে শিলটোৰ ওপৰত বহি আছে আৰু শিলটো দেখিছেনে কেনেকুৱা ধুনীয়াকৈ বনাই থৈছে, একদম লায়নৰ এটা চেপত। আৰু ধুনীয়াকৈ সিহঁতে চাগে জিৰণি লৈ আছে আৰু অকণমান খিৰিকীখন এনে খুলি চালোঁ, কিন্তু সেইটো বহুত ডেঞ্জাৰ হয়, ইয়াতে মানে এনেকৈ অ'পেন কৰিব নালাগে, কিন্তু কোন মুহূৰ্তত সিহঁতে কি কৰিব পাৰে কোনো নাজানে। তো এয়াই আছিল। আৰু ইয়াৰ পিছত আমি এখন বেলেগ ঠাইলৈ চাব বিচাৰিছোঁ, মানে পাৰ্কখনতে আৰু এখন বেলেগ ঠাই আছে যিখন মই নেক্সট ব্লগত আপোনালোকক ভালকৈ দেখাম, কাৰণ ইয়াতে লগাই দিলে বহুত বেছিয়ে লং হৈ যায় ভিডিঅ'টো। আৰু এটা বেয়া কথা হ'ল যে আমি যিটো জিৰাফ চাম বুলি ভাবিছিলোঁ, জিৰাফৰ ফিডিং টাইম হোৱাৰ কাৰণে আমি তাত চাব নোৱাৰিলোঁ। তো এয়াই আছিল আজিৰ কাৰণে, আগলৈ লগ পোৱাৰ আশাৰে।